কুৰুক্ষেত্ৰত পৰিণত হ'ল বিলাসীপাৰাত মিউজিক ফেষ্টিভেল অনুষ্ঠান। উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰিলে হাজাৰ হাজাৰ মেজ আৰু চকী। ক্ষুব্ধ ৰাইজে টকাৰ পৰিৱৰ্তে ঘৰত লৈ গ'ল শ শ চকী। 1 ফেব্ৰুৱাৰী নিশা ফেব্ৰুৱাৰী INA খেলপথাৰত FH ফাউণ্ডেশ্যন আৰু হাংৰি লেণ্ড ৰিজৰ্টৰ উদ্যোগত অনুষ্ঠিত কৰিছিল মিউজিকেল ফেষ্টিভেল অনুষ্ঠানৰ। উক্ত অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে আমন্ত্ৰণ কৰিছিল বলিউডৰ জনপ্ৰিয় গায়ক মহম্মদ ফেইজক। হাজাৰ হাজাৰ দৰ্শকে 2000, 1000 আৰু 500 টকাকৈ টিকট ক্ৰয় কৰি চাবলৈ আহিছিল মহম্মদ ফেইজক। কিন্তু নিশা 1 বজাৰ পিছত মহম্মদ ফেইজ অনুষ্ঠানত উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰে ৰাইজ। অভিযোগ অনুসৰি কমিটিয়ে বলিউডৰ জনপ্ৰিয় গায়ক মহম্মদ ফেইজক দিব লগা ধন সময়ত দিয়া নাছিল। গায়কজন বিলাসীপাৰাত উপস্থিত হয় যদিও অনুষ্ঠানত উপস্থিত নহয়। পৰৱৰ্তী সময়ত উক্ত অনুষ্ঠানত ক্ষুব্ধ জনতাই হাজাৰ হাজাৰ চকী ভাঙি চুৰমাৰ কৰিলে। পিছত আৰক্ষী আৰু স্থানীয় দল সংগঠনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। স্থানীয় দল সংগঠনৰ দাবী, ৰাইজৰ টকা কমিটিয়ে ঘূৰাই দিয়াৰ লগতে মিউজিকেল ফেষ্টিভেল কমিটিৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে। আৰক্ষীয়ে ইতিমধ্যে কমিটিৰ কেইবাজনক সদস্যক আটক কৰে বুলিও জানিব পৰা গৈছে। বিলাসীপাৰা যি মিউজিক ফেষ্টিভেল আছিল আৰু মিউজিক ফেষ্টিভেলৰ নামত যি উদ্যোক্তা সমিতি যি প্ৰতাৰণা কৰিলে, যে মহম্মদ ফাইজ নামৰ যি এজন শিল্পী আছিল, এই শিল্পীজনক আমন্ত্ৰণ কৰিছিল আৰু এই আমন্ত্ৰণ কৰাত মানে সাধাৰণ ৰাইজে কিন্তু টিকেট ক্ৰয় কৰিছিল 500, 1000, 2000 পৰ্যন্ত ক্ৰয় কৰিছিল। কিন্তু দেখা গৈছে যে সন্ধিয়া 6টা বজাৰ পৰা ৰাতি নিশা 1 বজালৈ কিন্তু যি শিল্পীজনক চাবৰ কাৰণে যি ৰাইজে সন্ধিয়াৰ পৰা বহি আছিল, দেখা গৈছে 1 বজাতো কিন্তু শিল্পীগৰাকী মঞ্চত দেখা পোৱা নগ'ল। কিন্তু দেখা গৈছে যেতিয়া ৰাইজ ক্ষোভিত হৈ গ'ল, এই ৰাইজ ক্ষোভিত হোৱাৰ পিছতে কিন্তু যি আচবাব আছিল, চকী মেজ ইত্যাদি কৰি ৰাইজে কিন্তু খঙতে ভাঙচুৰ কৰিলে। কিন্তু উদ্যোক্তা সমিতি এতিয়ালৈ কিন্তু ক'ত পলাই পতন কৰিছে, এইটো বিলাসীপাৰাবাসীৰ কাৰণে আমি কিন্তু খুব দুখ প্ৰকাশ কৰিছোঁ। আৰু এটা অনুৰোধ কৰিছোঁ ধুবুৰী জিলা প্ৰশাসন আৰু বিলাসীপাৰাৰ সমজিলা প্ৰশাসনক, যাতে এই বিলাসীপাৰাৰ যি সন্মান, এই সন্মান যাতে ম্লান কৰিলে এই উদ্যোক্তা সমিতি যাতে সাধাৰণ ৰাইজৰ যি টিকেট ক্ৰয় কৰিছিল, এই টিকেটৰ মূল্য কিন্তু ঘূৰাই দিব লাগিব। অন্যথা কিন্তু আমি বিলাসীপাৰা জিলা নাটযোগী ছাত্ৰ সন্থা আমি কিন্তু হাত সাৱটি বহি নাথাকিম, আমি কিন্তু আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। উদ্যোক্তা কমিটি কোন কোন আছিল? হয়, আজি 1 ফেব্ৰুৱাৰী 2025 তাৰিখত বিলাসীপাৰাত মহম্মদ ফেজ এটা কনচাৰ্ট আয়োজক সমিতিয়ে পাতিছিলে। কিন্তু আজি দেখা পাইছোঁ যে আয়োজক সমিতিয়ে বিফল। আয়োজক সমিতিত দেখা পাইছোঁ যে ধুবুৰী জিলাৰ তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ ল'ৰা ৰিহাল খান আৰু বিলাসীপাৰাৰ হাংৰি লেণ্ডৰ কৰ্তৃপক্ষই ইয়াত অন্তৰ্ভুক্ত আছিল। কিন্তু দেখা পাইছোঁ যে এই আয়োজক সমিতিয়ে ৰাইজৰ পৰা টিকেটৰ পইচা, ক্ৰয়ৰ পইচাটো লৈ ইয়াৰ পৰা পলায়ন কৰিছে। যেতিয়া মহম্মদ ফেজৰ কনচাৰ্টত মহম্মদ ফেজ ৰাতি 1টাৰ পিছতো যদি ইয়াত উপস্থিত নোহোৱাৰ কাৰণে ৰাইজ উত্তেজিত হৈ যি পৰিৱেশ বিলাসীপাৰাত হ'ল, নাবুত নাচুত ঘটনা হ'ল, বিলাসীপাৰাৰ মান সন্মান হানি কৰাত আমি দুখ প্ৰকাশ কৰিছোঁ আৰু গৰিহণা দিছোঁ। আয়োজক সমিতিক, বিলাসীপাৰা প্ৰশাসন তথা ধুবুৰী প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ, অতি সোনকালে শাস্তি বিহিব লাগে আৰু বিলাসীপাৰা ৰাইজে ক্ৰয় কৰা টিকেটৰ পইচাখিনি অতি সোনকালে ঘূৰাই দিবৰ বাবে ব্যৱস্থা কৰাৰ বাবে আমি আয়োজক সমিতিক অনুৰোধ জনাইছোঁ। বিলাসীপাৰাৰ পৰা নুৰ আফৰাজুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।